ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰান্ধনীক লৈ আহি পৰিছে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মী, ৰান্ধনী, অংগনবাদী সহায়িকা, আশা কৰ্মী সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অংগনবাদী কৰ্মীসকলৰ, ৰান্ধনীসকলৰ দৰমহা অতি শীঘ্ৰেই বৃদ্ধি কৰা হ'ব। এই সম্পৰ্কত আপোনালোকৰ কিমান দৰমহা বৃদ্ধি হ'ব, আপোনালোকে কেতিয়াৰ পৰা এই দৰমহা বৃদ্ধি পাব, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথম কথা, কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে অংগনবাদী কৰ্মী, ৰান্ধনী কৰ্মীসকলৰ দৰমহা 15,000 পৰ্যন্ত হ'ব আৰু তাৰ বিপৰীতে বিৰোধী পাৰ্টিৰ পৰা কৈছিল যে 21,000 হ'ব লাগে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। আৰু ইতিমধ্যে অসমৰ ৰাজ্য চৰকাৰেও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে অংগনবাদী কৰ্মী, ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ বাবে এখন কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে অতি শীঘ্ৰেই তেওঁলোকৰ